নয়ন মই এটা কথা বা কিছু তথ্য মই আপোনাৰ মাধ্যমেৰে ৰাজ্যক জনাই মই পুনৰ আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ যে ধুবুৰী সংসদীয় সমষ্টিটো বৰ আকৰ্ষণীয় হৈ আছে এইবাৰ ইতিমধ্যে আপুনি কৈছে আৰু এই সংসদীয় সমষ্টিটো ভাৰতৰ ভিতৰতেই আফটাৰ ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি ভোটাৰ থকা সমষ্টি হিচাপে পৰিগণিত হৈছে প্ৰায় 27,26,63,000 ভোটাৰ আছে আৰু এই সমষ্টিটো এনেকুৱা এটা সমষ্টি ইয়াত যিখিনি বিধানসভা সমষ্টি আছে সকলো বিধানসভা সমষ্টিতে 2,40,000 2,50,000 2,62,000 আৰু মানকাছাৰ সমষ্টিটোত প্ৰায় 2,99,000 মই যদি 2,99,000 প্ৰায় 3 লাখ ভোটাৰ আছে আৰু দেশী আৰু ভাটিয়া নয়ন ধুবুৰী সংসদীয় সমষ্টিটোৰ যদিও মুছলমান ভোটাৰে বেছি আছে তাৰ ভিতৰতো দেশী মুছলমান ভোটাৰ প্ৰায় 18,80,000 আৰু ক্ষমা কৰিব দেশী 7,80,000 আৰু ভাটিয়া মুছলমান প্ৰায় 11 লাখ অৰ্থাৎ দেশী আৰু ভাটিয়া মুছলমান সকলেই ইয়াত কোনফালে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বা কি ধৰণে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বদৰুদ্দিন আজমল ৰকিবুল হুছেইন আৰু জাভেদ ইছলামৰ ৰাজনৈতিক ভাগ্য আৰু বদৰুদ্দিন আজমলৰ যিটো দুৰ্গ বুলি আমি কওঁ তাত কংগ্ৰেছৰ কিছু পকেট ভোট থকাৰ পিছতো এইবাৰ জাভেদ ইছলামেও তাত যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিছে এনে প্ৰেক্ষাপটত নয়ন কি ধৰণে ৰায় দিয়াৰ সম্ভাৱনা আছে ৰাইজে যেহেতু পুলিং পাৰ্চেণ্টেজটো কি পৰ্যায়ত আছে হেতুৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰিব গোটেইখিনি পুংখানুপুংখভাৱে জনাৰ চেষ্টা কৰিম নয়ন সুনীল চাওক ভোটৰ বিন্যাসেই হওক বা ৰাজনৈতিক সমীকৰণ এইবাৰ কিন্তু আগৰ দৰে সেই পৰিৱেশ অন্তত আমি এইবাৰ নিৰ্বাচনৰ যেতিয়া প্ৰচাৰ অভিযান চলি আছিল তেতিয়া কিন্তু আমি দেখা নাই একচেটিয়া যে এটা প্ৰাধান্য বিস্তাৰ কৰা যিটো ৰাজনৈতিক যিটো তাত পৰিস্থিতি সেইটো কিন্তু এইবাৰ আমি দেখা নাই এটা বিপৰীত এটা ছবি আমি নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানৰ সময়ত দেখিছিলোঁ কিন্তু গণতন্ত্ৰৰ ৰাইজেই ৰজা ৰাইজে আজি কাক বিচাৰি ভোটদান কৰিবলৈ আহে সেয়া অন্ততঃ চাৰি তাৰিখে স্পষ্ট হ'ব কিন্তু এটা কথা নিশ্চিত যে এই সমষ্টিটোত এইবাৰ যি ৰাজনৈতিক যিটো বিন্যাস সলনি হৈছে এইটোৱে কিন্তু বহুতৰে সমীকৰণত কিন্তু আউল লগাৰ সম্ভাৱনা আছে বিশেষকৈ বদৰুদ্দিন আজমল এই সমষ্টিটোত বদৰুদ্দিন আজমলে 3বাৰকৈ জয়ী হৈছে কিন্তু এইবাৰ যেহেতু পূৰ্বৰ যিটো 10টা বিধানসভা সমষ্টি আছিলে এইবাৰ কিন্তু 11টা বিধানসভা সমষ্টিক লৈ এই সমষ্টিটো গঠন হৈছে আৰু বিশেষকৈ চেঙা পূৰ্বে বৰপেটাত আছিল এইবাৰ ইয়াত সংযোগ হৈছে আৰু আমি যদি কওঁ যে ভোটৰ আমি পাৰ্চেণ্টেজৰ কথা পাতি আছিলোঁ যে যিহেতু এটা সংখ্যালঘু অধ্যুষিত এটা এলেকা এই সমষ্টিটোত সদায় ভোটদানৰ হাৰ বেছি বিৰতিলৈ যোৱাৰ আগত মই কৈছিলোঁ যে 2019 চনত 90.66% ভোটদান হৈছিলে মই এতিয়া মৃদু ভৱনৰ ওচৰলৈ যাব খুজিছোঁ মৃদু ভৱন ভোটদানৰ হাৰ কেনেকুৱা কাৰণ ইয়াত আগৰ পৰাই এটা ট্ৰেণ্ড এটা বেছি থাকে অন্য সমষ্টিৰ তুলনাত এইবাৰ কেনেকুৱা ৰাইজ ওলাই আহিছে লোকসভা সমষ্টিত বিগত বৰ্ষৰ যেনেকৈ আপুনি কৈছে যে 2019 চনত 90%ৰো অধিক ভোটদান হৈছে এইবাৰো যেন তাৰ সমীপলৈ নাযাব এতিয়ালৈকে অনুমান কৰিব সেইটো আমি এতিয়ালৈকে কৰিব নোৱাৰোঁ কিন্তু এতিয়ালৈকে প্ৰায় 6% বা 5-ৰ পৰা 6% ভোটদান ইতিমধ্যে হৈছে হয়তো যেতিয়া নিৰ্বাচন আয়োগে তথ্য দিব তেতিয়া আমি আৰু ভালদৰে গম পাম যে কিমান শতাংশ ভোটদান তাত হৈছে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে সংখ্যালঘু প্ৰধান যিবিলাক অঞ্চল সেই অঞ্চলবিলাকত কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত বা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট সচেতন এই কথা আমি দেখিছোঁ যে তেওঁলোকৰ বিভিন্ন ধুবুৰীৰ বিভিন্ন অঞ্চলৰ এই গুৱাহাটীত থাকে তেওঁলোকৰ মানুহবিলাক যেতিয়া ভোট দিয়াৰ কথা কোৱা হৈছে লগালগ তেওঁলোক আজি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোকে ধুবুৰী গৈ গৈছে বা তেওঁলোকে তেওঁলোকৰ সমষ্টিলৈ গৈছে ইয়াৰ পৰা এটা কথা অনুসৰণ কৰিব পৰা যায় আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কৈছে যে সংখ্যালঘু অঞ্চলৰ ৰাইজে এইবাৰ কিন্তু যথেষ্ট হাৰত ভোটদান কৰিছে তেওঁলোকে প্ৰতি বছৰে দি আহিছে আৰু সেইটো তুলনাত আমাৰ কিছু ক্ষেত্ৰত সংখ্যা প্ৰধান যিবিলাক অঞ্চল সংখ্যা গুৰু প্ৰধান যিবিলাক অঞ্চল এই অঞ্চলবিলাকত ভোটদানৰ হাৰ কম বুলি তেওঁ এটা কথা অনুক্ৰিয়াইছে আৰু আজিৰ দিনত কওক যে আপুনি ইতিমধ্যে তিনিকোণীয়া এখন যুঁজ হোৱাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে যিহেতু 26,43,000 প্ৰায় ভোটাৰ যে এই গোটেই ধুবুৰী লোকসভা সমষ্টিত আৰু আটাইতকৈ আকৰ্ষণীয় যিটো বাঘবৰ চেঙা আৰু যিটো বাঘবৰ আৰু আপোনাৰ জনীয়া সমষ্টি গঠন কৰি আপোনাৰ সৃষ্টি কৰা হ'ল মন্দিয়া সমষ্টি সিজনগ্ৰাম যিটো বঙাইগাঁও জিলাৰ অন্তৰ্গত এটা সমষ্টি সিজনগ্ৰাম তাৰপিছত আহিল আপোনাৰ চেঙা এই সমষ্টিবিলাকৰ আচলতে এইবিলাক যোৱা 2019 চনলৈকে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত নাছিল কিন্তু এই সমষ্টি ৰাইজে এবাৰ কাক ল'ব তেওঁলোকে কাক আচলতে আস্থাত ল'ব কাৰণ তাৰ দুজন নেতা এজন হৈছে আপোনাৰ আব্দুল খালেক যিগৰাকী এটা বিধায়ক আছিলে পৰৱৰ্তী সময়ত সাংসদ হৈছে আপোনাৰ যিগৰাকী আন এগৰাকী হৈছে নিলম্বিত বিধায়ক আপোনাৰ শ্বেৰমান আলী তেওঁ সেইফালে বাঘবৰৰ যথেষ্ট দুৰ্গ এই মানুহখিনিৰ ভোটটো কোনফালে পৰিব সেয়াও কিন্তু এটা প্ৰশ্নবোধক যদি তেওঁলোকে যদি ভাবে যে আমি কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ বিপৰীতে আমি সহায় কৰোঁ এয়াই দিয়ে প্ৰশ্ন তেতিয়া কিন্তু আজমলৰ কাৰণে এটা ডাঙৰ সুবিধাজনক স্থিতি আহিব পাৰে কিন্তু এটা কথা ঠিক যে এই ধৰণৰ যিটো ৰাজনীতি চলিছে ধুবুৰীত এইবাৰ সাংঘাতিক ধৰণে চলিছে আচলতে যিটো চিপৰাং মৰা বুলি আমি কওঁ বা বোকা চটোৱাৰ এটা ৰাজনীতি বুলি কোৱা হয় এই ৰাজনীতি আচলতে ধুবুৰীৰ আচলতে গোটেই ৰাজনৈতিক প্ৰেক্ষাপটত অধিক আকৰ্ষণীয় কৰি তুলিছে আৰু ৰকিবুল হুছেইন তাত সাংঘাতিক ধৰণে এটা
আগ্ৰাসী ৰূপত যিহেতু তেওঁলোক নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু অখিল গগৈ এটা ডাঙৰ ফেক্টৰ যি দেখিলোঁ যে শেহতীয়াকৈ আমি ধুবুৰীত যিমানবিলাক জনসভা দেখিলোঁ তাৰ আটাইতকৈ যিজন ব্যক্তিৰ জনসভাত আটাইতকৈ বেছি মানুহৰ সমাগম দেখিব তেওঁ হৈছে ৰাজ্য দলৰ সভাপতি অখিল গগৈ অৰ্থাৎ তেওঁ বাৰম্বাৰ কৈ আছে যে বিজেপি আৰু AIDF দুয়োটাকে সাম্প্ৰদায়িক দল আখ্যা দি আচলতে যিকোনো প্ৰকাৰে কংগ্ৰেছে এই সমষ্টি দখল কৰিবলৈ তাৰ পৰা তেওঁ আপ্ৰাণ চেষ্টা চলাইছে আনকি তেওঁ ভোটাৰক শপত লোৱাইছে এই যিটো প্ৰচাৰ এই প্ৰচাৰটোৱে ক'ৰবাত নহয় ক'ৰবাত আচলতে ৰকিবুল হুছেইনে সহায় কৰিছে নেকি সেয়া পৰিস্ফুট হ'ব 4জনৰ যি লোকসভা নিৰ্বাচনৰ ফলাফলত ধন্যবাদ মৃদু এয়া আছিলে মৃদু পৱন বৰা মোৰ সতীৰ্থ